Hello friends, মই টাইৰা অসমৰ এগৰাকী প্ৰাউড ট্ৰান্সজেন্ডাৰ ওমেন আৰু মই বিক্ৰম আজি আমাৰ টাইৰা বিক্ৰম ব্লগছৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালো। আজি আমি আপোনালোকক লৈ আহিছো প্ৰকৃতিৰ মাজলৈ। হয়, আমি আজি আপোনালোকক লৈ আহিছো এটা ধুনীয়া জায়গা দেখাবৰ কাৰণে। আপোনালোকে ভাবিব যে আমি আপোনালোকক প্ৰকৃতিৰ মাজত লৈ আহিছো কিন্তু আমি দেখাই আছো আমাৰ পিছফালে গাড়ী মটৰ, হয়নে? হয়, আমাৰ পিছফালে আছে নেশ্যনেল হাইৱে, আমাৰ একদম সন্মুখত কিন্তু সেই প্ৰাকৃতিক সৌন্দৰ্য আৰু বেছি কথা পাতি সময় নষ্ট নকৰো, আহক আমি আপোনালোকক দেখাও আমি আপোনালোকৰ কাৰণে আজি কি সাৰপ্ৰাইজ আনিছো। আমি এতিয়া লাহেকে ঘূৰি যাওঁ আৰু আমাৰ সন্মুখত যিটো প্ৰাকৃতিক সৌন্দৰ্য আছে সেইটো আপোনালোকক দেখাও। তো এয়া আমি ঘূৰি গলো আৰু এয়া চাওক, এক ছেকেণ্ডতে গোটেই দৃশ্যটো সলনি হৈ গ'ল আমাৰ পিছফালে, হয়নে? এই মাত্ৰ আমি আছিলো একদম গাড়ীৰ মাজত আৰু এতিয়া চাওক আমি আহি গলো একদম প্ৰকৃতিৰ বুকুত। ফ্ৰেণ্ডছ, আমাৰ পিছফালে আছে প্ৰসিদ্ধ দীপৰ বিল। আমি আছো গুৱাহাটীৰ ধাৰাপুৰ চাৰিআলিৰ আৰু দীপৰ বিলৰ এই সৌন্দৰ্য যি আপোনালোকে এতিয়া উপভোগ কৰিব পাৰিছে আমাৰ এই ভিডিঅ'ৰ জৰিয়তে, এইটো মানে এটা অনন্য দৃশ্য আমি দেখা পাই অভিভূত হৈ গৈছিলো। সেইকাৰণে আমি ভাবিছো যে নহয়, এই দৃশ্য আমি কেপচাৰ কৰিব লাগিব ভিডিঅ'ত। ইমান ধুনীয়া, সঁচাকে মানে ইটছ এমেজিং। মানে ভিডিঅ'ত আপোনালোকে যেনেকে দেখা পাই আছে, আপোনালোকে যদি একদম মানে দিঠকত যদি মানে প্ৰত্যক্ষ কৰে সেই দৃশ্য অভিভূত হৈ পৰিব সঁচাকে। আপোনালোকে আমাৰ কেমেৰাতে দেখি গম পাইছে যে কিমান ধুনীয়া লাগি আছে, ব্লু কালাৰ, পানী, আকাশ আৰু পিছফালৰ সেই ওখ পাহাৰ বিলাক, এটা মানে সাংঘাতিক ধুনীয়া এটা পৰিৱেশ ইয়াতে আছে। এনেকুৱা প্ৰাকৃতিক সম্পদ আমাৰ অসমত বহুত আছে আৰু দীপৰ বিলৰ কথা আৰু কি ক'ম। দীপৰ বিল ইমান ধুনীয়া এটা ফ্ৰেছ ৱাটাৰ লেক, কিন্তু এনেকুৱা প্ৰাকৃতিক সম্পদৰ কিন্তু এটা সাংঘাতিক চেলেঞ্জৰ সন্মুখীন হৈছে আমাৰ দীপৰ বিলো। মেইনলি যি ভাবুকি সেইটো হ'ল পলিউশ্যন, যি আমাৰ এই গোটেই গুৱাহাটী চহৰৰ যিমান নলা নৰ্দমাৰ যি পানী চব ইয়াতে আহে, ডাম্পিং গ্ৰাউণ্ডছ আছে ওচৰত, তাৰ যি ৱেষ্ট প্ৰডাক্ট এইবিলাকো দীপৰ বিলত আহে। চ' সেইকাৰণে আপোনালোকে জানে যে দীপৰ বিলত যিমান একুৱেটিক এনিমেল আছে, যি প্ৰাকৃতিক সম্পদ আছে, সেই বিলাক সম্পদৰ কিন্তু এটা ভাবুকি আহিছে। আৰু যি কমাৰ্চিয়েল পাৰ্পাছৰ কাৰণে যি এনক্ৰোচমেণ্ট, সেইটো এটা ডাঙৰ ভাবুকি আনিছে আমাৰ দীপৰ বিলৰ কাৰণে। আমি এজ এ চিটিজেন আমাৰ দায়িত্ব হ'ল সেই কথাখিনি আমি দাঙি ধৰিব লাগিব, আমি হাইলাইট কৰিব লাগিব। আমি ভাবো যে এইবিলাক সম্পদ আমাৰ ৰক্ষা কৰিব লাগিব, কাৰণ আহিবলগীয়া যি প্ৰজন্ম আছে তেওঁলোক যাতে এই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰে, নহ'লে তেওঁলোক কিন্তু আমাক পিছত গালি পাৰিব। আৰু তাইৰা তোমাক এই দীপৰ বিল চাই কিনে কি কথা কোন লোকেশ্যন মনত পৰে কোৱাচোন? দীপৰ বিল চাই পেলাই কোন ঠাইৰ চিমিলাৰিটি লাগে? দীপৰ বিল চাই পেলাই মই অলপো এক্সেজাৰেট কৰি কোৱা নাই। সেইটো আমাৰ কাশ্মীৰৰ যি ডাল লেক, এই ডাল লেকৰ পৰা কিন্তু মানে কোনো মানে কম নহয়, কোনো পৃথক নহয়, কোনো পাৰ্থক্য নাই। কিন্তু মই একদম সঁচা কৈছো, মই ডাল লেক গৈছো, মই কাশ্মীৰ গৈছো, সেইকাৰণে মই ক'ব পাৰো যে ডাল লেকতকে কোনো গুণে কিন্তু কম নহয়। আৰু এতিয়া বৰষুণ পৰিছে ইয়াতে, অকল কেইটামান বস্তু মডিফিকেশ্যন কৰিব লাগিব। ইয়াতে দুটামান হাউচ বোট দিব লাগিব আৰু দুটামান নাও দিব লাগিব যাতে চবে ফুৰিব পাৰে। আৰু বৰষুণ দিছে এতিয়া, ব'লা গাড়ীত যাওঁ। ফ্ৰেণ্ডছ, এয়া চাওঁ, আমাৰ ভিডিঅ'ৰ মাজতে বৰষুণ আহি গ'ল আৰু বৰষুণৰ মাজত দীপৰ বিল কেনেকুৱা লাগে। বৰষুণৰ সময়ত আকৌ দীপৰ বিলৰ আৰু এটা বেলেগ ধৰণৰ সৌন্দৰ্য হয়। টুৰিজমৰ কথা তুমি কৈ আছা, কিন্তু ইকো ফ্ৰেণ্ডলি টুৰিজম হ'ব লাগিব। এই টুৰিজমৰ নামত সম্পদ ধ্বংস কৰা কিন্তু আমি ছাপোৰ্ট কৰিব নালাগে। আৰু আমাৰ এই সৰু সৰু মেছেজৰ জৰিয়তে আমি সেই চেতনা যেন মানুহৰ মনত জগাব পাৰো। তো ফ্ৰেণ্ডছ, আজি আমি এই দীপৰ বিলৰ সৌন্দৰ্য আপোনালোকক দেখালো। আজি বৰষুণৰ দিনতো দীপৰ বিল কিমান ধুনীয়া। আৰু ইয়াতে এটা ধুনীয়া বস্তু আপোনালোকক কৈ দিওঁ, যদি আপোনালোকে ইয়াতে গধূলিকে আহে ফটো উঠিবৰ কাৰণে ধুনীয়া, কাৰণ ইয়াতে আছে, এয়া চাওক, ষ্ট্ৰীট লাইট বিলাক জ্বলি উঠে গধূলিকে
আৰু ষ্ট্ৰীট লাইটৰ কাৰণে ধুনীয়াকে আপোনাৰ পোহৰো পৰিব, আপোনালোকে ধুনীয়াকে ফটো উঠিব পাৰিব। তো আপোনালোকে আহিব, দীপৰ বিল এনজয় কৰিব, ৰাস্তাৰে যাওঁতে আপোনালোকে দীপৰ বিলটো দেখা পাব। আৰু দীপৰ বিলৰ সৌন্দৰ্য চাওক কিমান ধুনীয়া, এনেকুৱা লাগে আপোনালোকে ইয়াতে থিয় হয় 2 মিনিট থিয় হলে এনেকে মানে হিপনটাইজ হৈ যাব এই সৌন্দৰ্য দেখি পেলাই। ইমান ধুনীয়া, এনেকুৱা লাগে যেন কোনো এটা ডাঙৰ LED স্ক্ৰীণত আমি এটা ভিডিঅ' চাই আছো, এনেকুৱা এটা পৰিৱেশ। ফ্ৰেণ্ডছ, আজিলৈ আমি আহিছো, এই ভিডিঅ'টো শেষ কৰো। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, ফ'ল' কৰিব আৰু কমেণ্টছ কৰিব আৰু আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। তো আজিলৈ আহিছো, বাই বাই। বাই বাই।